নমস্কাৰ এটা নতুন ভিডিঅ' লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ পুনৰ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এখন নটিফিকেশ্যন আহিছে নটিফিকেশ্যনত কি লিখা আছে মই পঢ়ি দিছোঁ notification as approved by the honorable vice chancellor Dibrugarh University it is hereby informed to all concerned that the process for swapping major and minor disciplines in 4-year undergraduate programs FYUGP in Dibrugarh.ac.in portal of Dibrugarh University is started with effect from 5/8/25 to 14/8/25 অৰ্থাৎ যিসকল থাৰ্ড আৰু ফিফ্থ চেমৰ ষ্টুডেণ্ট আছে তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকে মেজৰ আৰু মাইনৰ ছাবজেক্টসমূহ চেঞ্জ কৰিব পাৰিব আৰু এইটো 14 তাৰিখে লাষ্ট ডেট দিছে 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে গতিকে এই মেজৰ আৰু মাইনৰ ছাবজেক্টটো তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে নিজে চেঞ্জ কৰিব নোৱাৰিব তেওঁলোকে এখন এপ্লিকেশ্যন দিব লাগিব কলেজত আৰু সেই কলেজৰ প্ৰিন্সিপাল লগিনৰ পৰা এইটো চেঞ্জ কৰি দিয়া হ'ব কিন্তু কিয় চেঞ্জ কৰিব লগা হৈছে এপ্লিকেশ্যনত তাৰ ৰিজন এটা লিখিব লাগিব সেই ৰিজনটো ভিত্তিতহে মেজৰ আৰু মাইনৰ ছাবজেক্ট চেঞ্জ হ'ব গতিকে কেনেকৈ চেঞ্জ কৰিব লাগে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ या देखिले जिकुनो प्रिन्सिपाल লগইন কৰাৰ পাছত এদৰে এখন স্ক্ৰিন আহিব একাডেমিক বুলি লিখা থাকিব ইয়াতে লঞ্চ কৰিব লাগিব এটো ছাত্ৰ-ছাত্ৰী সকলে নোৱাৰে এটো প্ৰিন্সিপাল লগইনৰ পৰা dibrusamart.in ত হ'ব ইয়াৰ আমি লঞ্চ কৰিলো ইয়াত দেখিছে ষ্টুডেণ্টত আমি লঞ্চ কৰিম লঞ্চ কৰাৰ পাছতে ষ্টুডেণ্ট প্ৰগ্ৰাম ইয়াত দেখিছে ষ্টুডেণ্ট প্ৰগ্ৰাম আৰু ষ্টুডেণ্ট সাৰ্ভিস ৰিকুৱেষ্ট কিন্তু আমি ষ্টুডেণ্ট প্ৰগ্ৰামত লঞ্চ কৰিব লাগিব ইয়াতে আমি লঞ্চ কৰি দিছো এদৰে ষ্টুডেণ্ট লিষ্টখন ওলাই আহিব ইয়াতে থাৰ্ড আৰু ফিফ্থ চেমৰ ষ্টুডেণ্ট ইয়া লিখা আছে 2023 অৰ্থাৎ এইখিনি এওঁলোক হ'ব থাৰ্ড ফিফ্থ চেমৰ আৰু তললৈ গ'লে আমি দেখিম পেজ 1 পেজ 2 পেজ 3 এদৰে থাকিব থাৰ্ড আৰু ফিফ্থ চেমৰ ষ্টুডেণ্ট বিলাক এখন আমি এটা সেকেন্ড পেজত আমি ক্লিক কৰিছো সেকেন্ড পেজত এটা 2024 আহি গৈছে 24 খিনি থাৰ্ড চেম হ'ব বৰ্তমান এই বছৰ 24 খিনি এই বছৰ 25 ত তেওঁলোকে থাৰ্ড চেম হ'ব এটা তেওঁলোকৰ নাম দিও সাৰ্চ কৰিব পাৰি আৰু এনৰলমেন্ট নাম্বাৰ দিও সাৰ্চ কৰিব পাৰি এইদৰে এয়া দেখিছে এটো এনৰলমেন্ট নাম্বাৰ ক্লিক কৰিলেও ষ্টুডেণ্টৰ নাম ওলাই আহিব প্ৰফাইলটো ওলাই আহিব ইয়া দেখিলে জোনাকি বড় নাগবংশী গোটেই প্ৰফাইলটো ওলাই আহিছে ইয়াতে গৈ আপোনালোকে লেফট সাইডে সেটিংত ক্লিক কৰি দিব সেটিংত ক্লিক কৰি দিয়াৰ লগে লগে আপডেট ডিটেইলছ আৰু আপডেট ডিসিপ্লিন বুলি দেখিব আপডেট ডিসিপ্লিনত আমি ক্লিক কৰি দিম ইয়া দেখিলে আপডেট ডিসিপ্লিনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়া মেজৰ সাবজেক্ট মেজৰ তলত এটো ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যেটো সাবজেক্ট কত মেজৰ লব বা যেটো সাবজেক্ট চেঞ্জ কৰিম বুলি ভাবিছে হেতুতে ক্লিক কৰি দিব লাগে আৰু তলত ইয়া মাইনৰ সাবজেক্টটো চেঞ্জ কৰিবলৈ অপচন আছে মাইনৰ সাবজেক্টটো চেঞ্জ কৰিব লাগিব আৰু তলত একেবাৰে হেকত ৰিজন এটা আছে ৰিজনত গৈ কিয় চেঞ্জ কৰিব লগা হ'ল এখন এপ্লিকেশ্যনত যেটো ৰিজন লিখা থাকিব সেই ৰিজনটো ইয়াত লিখি দিব লাগিব লিখি দিয়াৰ পাছতে এফালে ৰাইট সাইডে সাবমিট অপচন আছে সাবমিট কৰি দিয়াৰ লগে লগে তেওঁলোকৰ মেজৰ আৰু মাইনৰ সাবজেক্টসমূহ চেঞ্জ হৈ যাব কিন্তু এটা কথা মন কৰিব লাগিব যে কি যেটো সাবজেক্ট মেজৰ আছিল হেতু মাইনৰলে কনভাৰ্ট হ'ব আৰু যেটো মাইনৰ সাবজেক্ট আছিল হেতু মেজৰ সাবজেক্টলৈ কনভাৰ্ট হ'ব অকল হে দুটাহে কনভাৰ্ট হ'ব বাকি বিলাক নতুন সাবজেক্ট মেজৰ ল'ব নোৱাৰিব বা নতুন সাবজেক্ট মাইনৰ ল'ব নোৱাৰিব গতিকে এয়া আছিল ভিডিওটো চাই নিশ্চয় ভাল পাইছে গতিকে এটা লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো পায় আৰু তেওঁলোকৰ মাইনৰ আৰু মেজৰ ডিসিপ্লিন সমূহ চেঞ্জ কৰি ল'ব পাৰিব ঠিক আছে ধন্যবাদ